Hello and welcome to Adi Adda. আজি আমি লৈ আহিছো lecture 10 of the art and culture for various competitive exam like ADRE grade 3 4 তাত উপৰিও আপোনাৰ অসম গভৰ্ণমেণ্টৰ যিমানকেইটা ডিপাৰ্টমেণ্টেল এক্সাম আছে PG গ্ৰেজুৱেটেড বা অসম পুলিচৰ যিমানকেইটা SI কনষ্টেবল এই সকলোবোৰ এক্সামৰ কাৰণে আমাৰ এটা কম্প্ৰিহেনসিভ বেটচ সেই বেটচটোৰ নাম হ'ল দ্যাট ইজ সম্পূৰ্ণ বেটচ য'ত আমি এই সম্পূৰ্ণ বেটচত আপোনালোকে আমাৰ ইউটিউব চেনেলত গ'লে দেখা পাব অলৰেডি আমি জেনেৰেল নলেজ ষ্টাৰ্ট কৰিছোঁ ঠিক আছে আৰু তাৰ বহুখিনি সাবজেক্ট কমপ্লিট কৰিলোঁ বৰ্তমান আপোনাৰ ইংলিশ জেনাৰেল ইংলিশৰ PYQ ডিসকাশন হৈ আছে আপোনাৰ ত্ৰিদীপ ছাৰে ক্লাছটো লৈ আছে ঠিক আছে এজ ৱেল এজ আমাৰ সকলো ফেকাল্টি লাহে লাহে কি হ'ব আপোনাৰ এই সাবজেক্টবোৰ ল'ব মেথছৰ কাৰণে আমাৰ অমৰজিৎ ছাৰ আছে তো লাহে লাহে আপোনালোকে সকলো সাবজেক্টৰ ফেকাল্টি দেখা পাব বস আপোনালোকক কি সাপোৰ্ট লাগে আমাৰ ঠিক আছে আপোনালোকে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ঠিক আছে সো লেটস ষ্টাৰ্ট তো আমি আৰ্ট এণ্ড কালচাৰ ষ্টাৰ্ট কৰিছিলোঁ ফৰ various competitive exam আৰু অলৰেডি আমি ভিজুৱেল আৰ্ট পাৰফৰ্মিং আৰ্ট ডিসকাস কৰিলোঁ ঠিক আছে আপোনালোকে যদি আমাক সাপোৰ্ট কৰে তো আমি এইটো লাইভ ক্লাছত লৈ আহিম ইন ডিটেইল ঠিক আছে তো লেটস ষ্টাৰ্ট আজি আমি ডিসকাস কৰিম ফেয়াৰ এণ্ড ফেষ্টিভেল অফ ইণ্ডিয়া এইটো আমাৰ লাষ্ট টপিক হ'ব ঠিক আছে তাৰপিছত আৰু এটা টপিক আমি ডিসকাস কৰিম তো লেটস ষ্টাৰ্ট তো আমি যদি ফেয়াৰ এণ্ড ফেষ্টিভেল যদি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াত বহুতো ধৰণৰ ফেষ্টিভেল কি কৰা হয় উদযাপন কৰা হয় এজ ৱেল এজ আমাৰ অসমত বা নৰ্থ ইষ্টত বহুত বেছি ডিফারেন্ট ট্রাইব বা ডিফারেন্ট জনগোষ্ঠী মানুহে ডিফারেন্ট কি কৰে ফেষ্টিভেল উদযাপন কৰে ঠিক আছে তো তাৰ ভিতৰত কিছুমান ফেষ্টিভেল আমি ডিসকাস কৰিম আৰু এইখিনি মেইনলি ক'ত আপোনাৰ উদযাপন কৰা হয় আৰু ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় ঠিক আছে আপোনালোকে যদি প্ৰিভিয়াছ এৰিয়াৰি যদি চাইছে তেতিয়াহ'লে তাত নিশ্চয় আপোনালোকে দেখা পাইছে ঠিক আছে তো ফাৰ্স্ট ওয়ান ইজ পংগাল ঠিক আছে তো পংগাল যেটো এইটো হাৰ্ভেষ্ট ফেষ্টিভেল হয় কৰ তামিলনাডুৰ ঠিক আছে এইটো মনত ৰাখিব পংগাল মেইনলি ক'ত হাৰ্ভেষ্ট যেতিয়া আমাৰ বিহু উদযাপন কৰা হয় তেতিয়া পংগাল ফেষ্টিভেল উদযাপন কৰা হয় ক'ত আমাৰ তামিলনাডু ঠিক আছে তো ইন দ্য ষ্টেট অফ তামিলনাডু তেনেকৈ আহিব যে পংগাল ইজ সেলিব্ৰেটেড হুইচ অফ দ্য ফলোইং ষ্টেট অপশ্যনত থাকিব আপোনাৰ তামিলনাডু কেৰালা কৰ্ণাটকা তেলেংগানা ঠিক আছে তো তামিলনাডু ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট আপোনাৰ মকৰ সংক্ৰান্তি ঠিক আছে তো এইটো হিন্দু ফেষ্টিভেল হয় আপোনাৰ মেইনলি থ্ৰু আউট ইণ্ডিয়াত আপোনাৰ এইটো সেলিব্ৰেট কৰা হয় ফাৰ্মাৰৰ দ্বাৰা bring home their harvest যিখিনি আপোনাৰ শস্য আছে এইখিনি কাটি যেতিয়া ঘৰত আনে তেতিয়া এই আপোনাৰ ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় ঠিক আছে তাৰপিছত আপোনাৰ গংগা সাগৰ মেলা তো এটা মোস্ট ইম্পৰ্টেন্ট ফেয়াৰ সেলিব্ৰেটেড ইন ওয়েস্ট বেঙ্গল তো গংগা সাগৰ মেলা কত হয় এটা কোৱেশ্চন যদি আহে তেতিয়াহলে ওয়েস্ট বেঙ্গলত হয় ঠিক আছে যেনেকৈ আমাৰ জুনবিল মেলা কত হয় আপোনাৰ মৰিগাঁও ডিস্ট্ৰিক্টত হয় ঠিক আছে তো ঠিক তেনেদৰে এনেকুৱা কি হয় কোৱেশ্চন অহা দেখা যায় তাৰপিছত আপোনাৰ বসন্ত পঞ্চমী ঠিক আছে ইন ওয়েস্ট বেঙ্গল ঠিক আছে সৰস্বতী goddess of learning is worship ঠিক আছে তো বসন্ত পঞ্চমী কেতিয়া উদযাপন কত উদযাপন কৰা হয় মেইনলি আৰু দ্যাট ইজ ইন ওয়েস্ট বেঙ্গল ঠিক আছে এনেকুৱা নহয় যে পংগাল আপোনাৰ কেৰালাত উদযাপন কৰা হয় ঠিক আছে কিন্তু মেইনলি আমাৰ কত হয় তামিলনাডুত হয় ঠিক আছে যেনেকুৱা বিহু অসমতো সেলিব্ৰেট কৰা হয় বাকি ষ্টেটতো সেলিব্ৰেট কৰা হয় বাকি এখন দুখন ষ্টেট আছে য'ত অসমীয়া মানুহ আছে তাত সেলিব্ৰেট কৰে কিন্তু মেইনলি কত অসমত ঠিক আছে তো বসন্ত পঞ্চমী যদি চাও ওয়েস্ট বেঙ্গল ঠিক আছে তাৰপিছত আপোনাৰ গংগুৰ তো the most important local festival in Rajasthan ঠিক আছে এইটো কৰ ফেষ্টিভেল হয় ৰাজস্থানৰ গংগুৰ কি ফেষ্টিভেল গংগুৰ ফেষ্টিভেল ঠিক আছে ইট ইজ ডেডিকেটেড টু গৌৰী এ ম্যানিফেস্টেশন অফ পাৰ্বতী ঠিক আছে তো এইটো মেইনলি ক'ত সেলিব্ৰেট কৰা হয় ৰাজস্থানত সেলিব্ৰেট কৰা হয় তাৰপিছত আপোনাৰ বিশু ঠিক আছে নিউ ইয়াৰ ডে ফৰ দা কেৰালাইটছ ঠিক আছে এইটো মনত ৰাখিব ক'ত মেইনলি সেলিব্ৰেট কৰা হয় আপোনাৰ কেৰালাতে সেলিব্ৰেট কৰা হ'ব ঠিক আছে তাৰপিছত ডেজাৰ্ট ফেষ্টিভেল তো সেলিব্রেটেড ইন দ্য গোল্ডেন সিটি অফ জয়সালমেৰ তো জয়সালমেৰ ৰাজস্থানতে হয় ঠিক আছে তাতে কি কৰা হয় এই ডেজাৰ্ট ফেষ্টিভেলটো কি কৰা হয় আপোনাৰ সেলিব্ৰেট কৰা হয় ইজ দ্যাট ক্লিয়াৰ মনত ৰাখিব দ্য ফেষ্টিভেল বিকাম লাইভলি উইথ লিজনস অফ পাম্পিয়াৰ্স এক্ৰোবেটস এণ্ড ফক ডান্সাৰ্স ঠিক আছে কেমেল ৰেচেছ আৰ অফ গ্ৰেট সিগনিফিকেন্স ইয়াত কেমেল ৰেচো কি কৰা হয় আপোনাৰ উদযাপন কৰা হয় ঠিক আছে তাৰপিছত ইষ্টাৰ it is a celebration of Christ resurrection from the dead ঠিক আছে তো এটা মেইনলি আপোনাৰ খ্ৰীষ্টান সকলে কৰে তাৰপিছত নওৰাজ is a 3000 year old জুৰাষ্ট্ৰিয়ান কোন সকলক কোৱা হয় মেইনলি পাৰ্চী ঠিক আছে পাৰ্চী সকলে যেটো উদযাপন কৰে তো কোন জনজাতি বা কোন ৰিলিজিয়াছ গ্ৰুপে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে হে এনেকুৱা কোৱেশ্চন অহা দেখা যায় তেতিয়া নওৰাজ যদি আমি চাও তেতিয়া জুৰাষ্ট্ৰিয়ান সকলৰ এটা আপোনাৰ কি হয় ফেষ্টিভেল হয় ঠিক আছে ৰিচুৱেল সেলিব্ৰেশন দ্যাট সিগনালস দা
স্টার্ট অফ স্প্রিঙৰ স্টার্টত এইটো সেলিব্রেট কৰা হয় এন্ড দ্য পার্সিয়ান নিউ ইয়ার ঠিক আছে আৰু এই পার্সিয়ান কি হয় নিউ ইয়াৰৰ আপোনাৰ স্টার্টিং হয় ঠিক আছে নেক্সট যদি আমি চাও দ্যাট ইজ বুদ্ধ পূর্ণিমা তো বুদ্ধ পূর্ণিমা মেইনলি বার্থ ইউনিভার্সিটি অফ লর্ড বুদ্ধা মেইনলি বুদ্ধিষ্ট বা বুদ্ধিজম ৰিলিজনত যিসকলে ফলো কৰে তেওঁলোকে মেইনলি এই ফেষ্টিভেলটো কি কৰে উদযাপন কৰে ঠিক আছে আৰু তেওঁৰ কেতিয়া জন্ম হৈছিল ফুল মুন ডে ইন দ্য মান্থ অফ বৈশাখ ইন 563 BC ঠিক আছে এইটো মনত ৰাখিব আমি অলৰেডি এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীত ডিসকাস কৰিছো এবাউট বুদ্ধিজম এণ্ড জৈনিজম যদি আপোনালোকে চোৱা নাই তাত গৈ চাব পাৰে ঠিক আছে তাৰপিছত আপোনাৰ বৈশাখী তো বৈশাখী কি হয় এটা pronounced as a বৈশাখী marks the beginning of solar new year ঠিক আছে এটো সোলার নিউ ইয়াৰৰ কি হয় আপোনাৰ বিগিনিং হয় তাৰপিছত ৰথ যাত্ৰা তো এটো মেইনলি আপোনাৰ কত সেলিব্রেট কৰা হয় আপোনাৰ ওড়িশা এনেকুৱা তিনিখন ৰথ তাত মূৰ্তি তাকে আনি কি কৰা হয় প্লেস কৰা হয় জগন্নাথ টেম্পল ঠিক আছে এ চাইৰাত ফেষ্টিভেল ইজ হেল্ড এট দ্য ফেমাস জগন্নাথ টেম্পল এট পুৰী পুৰী কত আছে আপোনাৰ ওড়িশাত আছে ঠিক আছে মেইনলি ওড়িশাত এটো কি কৰা হয় সেলিব্রেট কৰা হয় one of the most famous festival বা one of the most famous এই সকলো যেটো অ্যারেঞ্জমেন্ট হয় ঠিক আছে ইমেজেস অফ লর্ড জগন্নাথ his sister subhadra and brother balbhadra are taken out procession in three immense chariots এনেকুৱা তিনিটা ডাঙৰ ডাঙৰ chariotsৰ কি কৰা হয় আপোনাৰ যাত্ৰাটো কৰা হয় ঠিক আছে এটো মনত ৰাখিব ৰথ যাত্ৰা মেইনলি কত হয় আপোনাৰ ওড়িশা পুৰী ঠিক আছে তাৰপিছত কুম্ভ মেলা আৰু কুম্ভ মেলা তো কুম্ভ মেলা এতিয়া ৰিসেন্টলি হল ঠিক আছে এ মেজৰ পিলগ্ৰিমেজ এণ্ড ফেষ্টিভেল ইন হিন্দুইজম আৰু এটো 12 বছৰ পিছত কি কৰা হয় এটো আপোনাৰ সেলিব্রেট কৰা আৰু এটা আছে মহাকুম্ভ কিমান বছৰৰ মূৰে মূৰে কৰা হয় এটো আৰু যেটো আপোনাৰ বহুত দীঘল টাইমৰ পিছত আহে ঠিক আছে এট 4 ৰিভাৰ বেংক পিলগ্ৰিমেজ সাইট ঠিক আছে আৰু মেইনলি আপোনাৰ যেটো ফেমাস হয় সবতকে বেছি দ্যাট ইজ এলাহাবাদ যেটো আজি বৰ্তমান প্ৰয়াগৰাজ গংগা যমুনা সৰস্বতী যত আপোনাৰ আহি কি হয় জয়নিং হয় ঠিক আছে তাতে এইটো সেলিব্রেট কৰা হয় তাৰপিছত আপোনাৰ হৰিদ্বাৰটো কৰা হয় তাত গংগেজ আছে তাৰপিছত নাসিক আৰু তাৰপিছত উজ্জয়ন তো আমি বহুতে জানো যে অনলি ইন প্ৰয়াগৰাজত হয় প্ৰয়াগৰাজতে আপোনাৰ কুম্ভ মেলা হয় নহয় মেইনলি চাৰিটা স্থানত হয় এই চাৰিটা স্থানৰ নাম মনত ৰাখিব কাৰণ কেতিয়াবা এক্সামত আহিব পাৰে ঠিক আছে তাৰপিছত মুহৰৰম তো মুহৰৰম ইজ দ্য ফাৰ্স্ট মান্থ অফ দ্য ইসলামিক ক্যালেন্ডাৰ যদি চাও দ্য ফাৰ্স্ট মান্থটো হয় মুহৰৰম আৰু ইট ইজ ওয়ান অফ দ্য 4 sacred month of the year when warfare is forbidden ঠিক আছে তো এটো মেইনলি কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে মেইনলি যিসকলে ইসলাম ঠিক আছে ইট ইজ হেল্ড টু বি দ্য সেকেন্ড হলিয়েস্ট মান্থ আফটার রমজান তো রমাদান এটা হলিয়েস্ট মান্থ হয় তাৰপিছত এটো সেকেন্ড হলিয়েস্ট মান্থ হয় ঠিক আছে তো এতিয়া আমি চাম স্পেশালি যিখিনি ফেষ্টিভেল আমাৰ নৰ্থ ইষ্টত সেলিব্রেট কৰা হয় বা উদযাপন কৰা হয় ঠিক আছে কাৰণ ইয়াৰ পৰাও বহুত কোৱেশ্চন অহা দেখা যায় তো হৰ্নবিল ফেষ্টিভেল মেইনলি নাগালেণ্ড ঠিক আছে তো নাগালেণ্ডত হৰ্নবিল ফেষ্টিভেল উদযাপন কৰা হয় নেমড আফটাৰ দ্য ষ্টেটস মোস্ট এডমায়াৰ্ড বাৰ্ড ঠিক আছে কিন্তু নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৰ্নবিল নহয় বেলেগ এটা আপোনালোকে কমেন্টত জনাব কোনটো হয় ঠিক আছে দ্য ফেষ্টিভেল শোকেসেস দ্য হেৰিটেজ অফ 16 ট্ৰাইব দেয়াৰ তো এটো মেইনলি আপোনাৰ নাগা হেৰিটেজ ভিলেজ কোহিমাৰ কাষতে এটো সেলিব্রেট কৰা হয় ঠিক আছে ওয়ান অফ দ্য আপোনাৰ ৰিচ ফেষ্টিভেল হয় ওয়ান অফ দ্য কালচাৰেলি ৰিচ ফেষ্টিভেল হয় আপোনাৰ যদি টাইম পাই ভিজিট কৰিব ঠিক আছে তাৰপিছত এওলিয়াং মনইউ ফেষ্টিভেল ঠিক আছে এটো মন ডিস্ট্ৰিক্ট নাগালেণ্ডত এটো কি কৰা হয় উদযাপন কৰা হয় মনত ৰাখিব ঠিক আছে তাৰপিছত আপোনাৰ সেক্ৰেনি ফেষ্টিভেল যদি কিবা প্ৰনাউন্সিয়েচনত ভুল হয় মাফ কৰি দিব ঠিক আছে কাৰণ তো এটো কত সেলিব্রেট কৰা হয় এটো নাগালেণ্ডত কৰা হয় আৰু সেলিব্রেটেড বাই আংগামী ট্ৰাইব যিসকল আছে এইসকলে কি কৰে সেলিব্রেট কৰে ঠিক আছে নেক্সট আপোনাৰ কা পমলাং নংক্ৰেম ঠিক আছে এটো ফেষ্টিভেল কত সেলিব্রেট কৰা হয় মেইনলি মেঘালয়া ঠিক আছে ইট ইজ ওয়ান অফ দ্য মোস্ট significant festival of Khasi community Meghalaya তাৰপিছত আপোনাৰ মপিন ফেষ্টিভেল কোনে সেলিব্রেট কৰে অৰুণাচল প্ৰদেশত সেলিব্রেট কৰা হয় মোস্ট ইম্পৰ্টেন্ট ফেষ্টিভেল গালং ঠিক আছে গালং কমিউনিটি অফ আদি ট্ৰাইব বা গালো আদি ট্ৰাইব সকলে কি কৰে এই ফেষ্টিভেলটো সেলিব্রেট কৰে মপিন ফেষ্টিভেল ঠিক আছে গালং কমিউনিটি অফ আদি ট্ৰাইব ঠিক আছে তো মপিন ফেষ্টিভেল মনত ৰাখিব কত সেলিব্রেট কৰা হয় অৰুণাচল তাৰপিছত সলুং তো সলুং কত সেলিব্রেট কৰা হয় আপোনাৰ অৰুণাচল প্ৰদেশ ইট ইজ এ সোশিও ৰিলিজিয়াছ ফেষ্টিভেল অফ আদি কমিউনিটি যিসকল আদি ট্ৰাইব আছে ঠিক আছে অৰুণাচলত এৰাউণ্ড মেজৰ 25 ট্ৰাইব আছে আদি গালো আপাতানি নিশি ঠিক আছে তাগিন তো এই ডিফাৰেন্ট ইহঁতৰ ফেষ্টিভেল আছে ঠিক আছে এণ্ড ভেৰি ৰিচ কালচাৰ হয় তো তাৰপিছত আপোনাৰ মিয়কো ফেষ্টিভেল এটো মেইনলি অৰুণাচল প্ৰদেশত সেলিব্রেট কৰা হয় জেনাৰেলি সেলিব্রেটেড ইন দ্য মান্থ অফ মাৰ্চ
one of the main festival of Apatani. আপোনালোকে যদি জিৰ' ভেলি শুনিছে, জিৰ'ত মেইনলি আপাতানি সকল থাকে, তো তেওঁলোকে কি কৰে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে। তাৰপিছত বুদ্ধ মহোৎসৱা, এইটো মেইনলি অৰুণাচল প্ৰদেশত আপোনাৰ চেলিব্ৰেট কৰা হয়, টাৱাং, ঠিক আছে। ইন অৰ্ডাৰ টু প্ৰিজাৰ্ভ দ্য বুদ্ধিষ্ট কালচাৰ হেৰিটেজ এণ্ড এনকাৰেজ বুদ্ধিষ্ট টুৰিজম। তাৰপিছত আপোনাৰ বিহু ফেষ্টিভেল, তো এইটো বিহু ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয়, আপোনাৰ মেইনলি অসমত চেলিব্ৰেট কৰা হয়, ঠিক আছে। আৰু কেতিয়া চেলিব্ৰেট কৰা হয়, পিৰিয়ড অন দ্য এগ্ৰিকালচাৰেল কেলেণ্ডাৰ, ঠিক আছে। আৰু বিহু ওৱান অফ দ্য ইম্পৰ্টেণ্ট এণ্ড ওৱান অফ দ্য ভেৰি ৰিচ ফেষ্টিভেল ইন আছাম, ঠিক আছে। বিহু 3বাৰ আমি চেলিব্ৰেট কৰোঁ। তাৰপিছত আপোনাৰ দিহিং পাটকাই ফেষ্টিভেল, এইটো কি হয় আপোনাৰ এনুৱেল ফেষ্টিভেল হয়, ক'ত চেলিব্ৰেট কৰা হয়, নেম আফটাৰ দিহিং ৰিভাৰ এণ্ড পাটকাই ৰেঞ্জ ইন ইষ্টাৰ্ণ আছাম, এইটো মেইনলি আপাৰ আছামত কি কৰা হয়, চেলিব্ৰেট কৰা হয়। তাৰপিছত টৰ্গিয়া মনেষ্ট্ৰি ফেষ্টিভেল, এইটো আপোনাৰ ক'ত, অৰুণাচল প্ৰদেশ, ঠিক আছে। আৰু এইটো এনুৱেল ফেষ্টিভেল হয়, ডেট ইজ এক্সক্লুচিভলি হেল্ড ইন টাৱাং মনেষ্ট্ৰি, মেইনলি টাৱাং মনেষ্ট্ৰিত কি কৰা হয়, এইটো যিটো টাৱাং মনেষ্ট্ৰি আছে ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰি হয়, তাতে কি কৰা হয়, এইটো চেলিব্ৰেট কৰা হয়। তাৰপিছত আপোনাৰ নং ক্ৰেম ডান্স ফেষ্টিভেল, এইটো মেইনলি মেঘালয়ত চেলিব্ৰেট কৰা হয়, মনত ৰাখিব, খাচী ট্ৰাইবসকলে চেলিব্ৰেট কৰে। তাৰপিছত ৱাংলা ফেষ্টিভেল ক'ত, আপোনাৰ মেঘালয়ত, ঠিক আছে, গাৰো ট্ৰাইবসকলে কৰে। মেঘালয়তো মেইনলি 3টা মেজৰ ট্ৰাইব আছে, গাৰো, খাচী, জয়ন্তীয়া, ঠিক আছে, মনত ৰাখিব। তাৰপিছত আপোনাৰ চাপচাৰ কুট, এইটো মিজোৰামত আপোনাৰ কি কৰা হয়, এইটো মেইনলি সিহঁতে কি কৰে, এই ফেষ্টিভেলটো উদযাপন কৰে, ঠিক আছে। আৰু এইটো বেম্বো ডেট হেজ বিন কাট এণ্ড ইজ ড্ৰাইং ইন এন এগ্ৰিকালচাৰেল ফেষ্টিভেল, ঠিক আছে। তাৰপিছত কাং চিংবা, তো এইটো মণিপুৰত আপোনাৰ চেলিব্ৰেট কৰা হয়, ঠিক আছে, আৰু জুলাই মাহত এইটো চেলিব্ৰেট কৰা হয়। আৰু চিমিলাৰ টু জগন্নাথ পুৰী ৰথ যাত্ৰা। তাৰপিছত আপোনাৰ খাৰ্চি পূজা, তো খাৰ্চি পূজা ত্ৰিপুৰা, ঠিক আছে। আৰু ফেষ্টিভেল অফ দ্য ৰয়েল ফেমিলি অফ ত্ৰিপুৰা, কাৰেণ্টলি ইভেন দ্য কমন হাউচ হোল্ড চেলিব্ৰেট দিছ ফেষ্টিভেল। তাৰপিছত আপোনাৰ বেহিদেন কালাম, এইটো মেঘালয়া। তাৰপিছত আপোনাৰ অম্বুবাচী মেলা ৰিচেণ্টলি ষ্টাৰ্ট হৈছে, ঠিক আছে, আপোনাৰ গুৱাহাটীত চেলিব্ৰেট কৰা হয় কামাখ্যা টেম্পলত, এণ্ড অলছ' ৰেফাৰ্ড এজ এ মহাকুম অফ দ্য ইষ্ট, ঠিক আছে। আৰু এই অম্বুবাচী মেলাক মহাকুম অফ দ্য ইষ্ট বুলি কোৱা হয়, তাৰ বহুত বেছি কি আছে, ইম্পৰ্টেঞ্চ আছে, ঠিক আছে। তাৰপিছত আপোনাৰ লুচুং ফেষ্টিভেল, তো লুচুং ফেষ্টিভেল ক'ত, ছিকিম। আৰু ছিকিমৰ যিসকল আছে তেওঁলোকৰ নিউ ইয়াৰ, ঠিক আছে, তাতে এইটো চেলিব্ৰেট কৰা হয়। তাৰপিছত আপোনাৰ চাগা দাৱা, তো এইটো মেইনলি বুদ্ধিষ্ট কমিউনিটি লিভিং ইন দ্য ষ্টেট অফ ছিকিম, তেওঁলোকে কি কৰে, এইটো চেলিব্ৰেট কৰে, ঠিক আছে। তাৰপিছত আপোনাৰ য়ামছে ফেষ্টিভেল হাৰ্ভেষ্ট ফেষ্টিভেল হয়, চেলিব্ৰেটেড বাই পচুৰী ট্ৰাইব নাগালেণ্ড, ঠিক আছে। তো ইমান বেছি কনফিউজিং, কেনেকৈ মনত ৰাখিব, বাৰ ৰিভিজন কৰিব লাগিব। আৰু এইবিলাক যেতিয়া মেইনলি কাৰেণ্ট এফেয়াৰ্ছত আহে, যেতিয়া ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়, অট'মেটিকলি নিউজ পেপাৰত আহি যায়, তো তেতিয়াও কি কৰিব লাগিব, এইটো আপুনি এইটো ফ'কাছ কৰিব লাগিব, ঠিক আছে। তাৰপিছত চেইৰাবা ফেষ্টিভেল, এইটো মণিপুৰ ট্ৰাইবসকলৰ। তাৰপিছত লুই নাগাই, এইটো নাগালেণ্ড, লুই নাগাই নি ফেষ্টিভেল, ঠিক আছে। তো আমি যিখিনি ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় উইথ মেইন ইমফেচিছ অন নৰ্থ ইষ্ট আমি ডিছকাছ কৰিলোঁ। নেক্সট ক্লাছত আমি লাষ্ট টপিক আমাৰ আৰ্ট এণ্ড কালচাৰ ডিছকাছ কৰিম, আৰু আমাৰ ইয়াতে আৰ্ট এণ্ড কালচাৰ শেষ হৈ যাব। আপোনালোকে নোটছৰ কাৰণে আমাৰ বিল লিংকত ক্লিক কৰি জইন হ'ব পাৰে, আমি তাতে আৰ্ট এণ্ড কালচাৰৰ নোটছ প্ৰভাইড কৰিম, ঠিক আছে। থেংক ইউ এভৰিৱান।